আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। আইতাকৰ সেমেকা চকুহালে তাইক বহুদিন সেমেকাই ৰাখিলে। স্কুলখনেও তাইক ব্যস্ত কৰি ৰাখিছে। তাই ছমহীয়া পৰীক্ষাত দ্বিতীয় হৈছে। প্ৰথম হৈছে হোষ্টেলত থকা হাৱা চাম্পিয়া নামৰ ছোৱালী এজনী। হাৱা তাইৰ বান্ধৱী হৈছে। হাৱা ছোৱালীজনীৰ সৰু সৰু চকুহাল হাঁহিলে একেবাৰে নোহোৱা হৈ যায়। হাৱাৰ গালখন সেন্দুৰী আমৰ দৰে ৰঙা। হাৱাৰ ছবি কি ধুনীয়া। হাৱাৰ অংক সদায় কেনেকৈ শুদ্ধ হয়। হাৱাৰ ৰিপুচিলাইত কি ধুনীয়াকৈ জখলা উঠে। হাৱাই কেনেকৈ ডাঙৰ হ'লে নাৰ্ছ হৈ যীশুৰ দৰে মানুহক সেৱা কৰিব। হাৱা হাৱা চাম্পিয়া হাৱা। ঘৰৰ মানুহবোৰে তাইক হাৱা চাম্পিয়া বুলিহে মাতিবলৈ লৈছে। প্ৰতিদিনে স্কুলৰ পৰা আহি তাই চিঞৰ বাখৰ কৰি আছে। ককা, আজি জানে কি হ'ল? কিতাপৰ বেগটো মাটিতে থৈ তাই ককাকৰ আৰামী চকীৰ ওচৰতে মাটিত বহি পৰে। জানে ককা, আমাৰ লগত দেইজীয়ে মধুৰিআম এটা লুকাই লুকাই খাই আছিল। চিষ্টাৰ ইমানছে আহি হাতখন ধৰি পেলালে। তাই হাঁহি হাঁহি পকাতে বাগৰি পৰিছে। মধুৰিটো নি অফিচত থৈ দিলেগৈ। মই পানী খাবলৈ যাম বুলি চাই আহিলোগৈ টিফিনত কি দিছে। দেইজীক আমি চবেই জোকাইছোঁ। তাইৰ হাঁহি শুনি সুমিত্ৰাহঁতো ওলাই আহিছে। আইতাক আহি গালি পাৰি ভিতৰলৈ নিনিয়ালৈকে তাই কথা কৈয়ে আছে। জলপানৰ বাতিটো আধা হৈ আছে। ওচৰতে বহা আইতাকক তাই সেইদিনাৰ স্কুলৰ কাহিনী শুনাইছে। সুমিত্ৰা কৌশল্যাও তাইৰ ওচৰতে বহিছে। তাই কাকো দেখা নাই। তাই কেৱল দেখিছে বুঢ়া তামোলৰ বাকলিহেন চুলি, সেউজীয়া চকু, ৭০-৭০ ছালৰ বৃদ্ধা চিষ্টাৰ মেলিনাৰ খঙত ৰঙা পৰা মুখখন। তাই মেম বাইদেউৰ দৰে ভঙা ভঙা অসমীয়া কৈছে। সুমিত্ৰাহঁতেও হাঁহিছে। নিৰঞ্জন শ্ৰীমন্ত জলপান খাবলৈ আহিল। ১০-১১ বছৰৰ বাঢ়ন ল'ৰা, তাতে এমাইল খোজকাঢ়ি গভৰ্ণমেণ্ট স্কুললৈ অহা যোৱা কৰিব লাগে। সিহঁতে কেনিও চোৱা নাই। গোগ্ৰাসে জলপান গিলিছে। ৰুমাৰ ভনীয়েকৰ দুখ লগা অৱস্থাৰ কথা কৈ তাই মেম বাইদেউৰ কথা কৈছে। চিষ্টাৰ মেলিনাহঁত কিমান দূৰৰ পৰা ইয়ালৈ আহিছে? তেওঁলোক বাৰু কি কি পাছ? তাইৰ হাতৰ জলপান টেপা সৰি পৰিছে। আইতা, ময়ো মেম বাইদেউহঁতৰ দৰে বহুত পঢ়িম। জলপান খাই অতোৱা নিৰঞ্জনে মুখ বিকটাই শিয়াৰি উঠিল। বহুত পঢ়িম দে। তাইৰ নম্বৰ চাই ককাকে নিৰঞ্জনহঁতক গালি পৰাৰে পৰা তাৰ বৰ খং উঠি আছে। সুযোগ পাই সি মুখ জোকাৰি উঠিল। বহুত পঢ়ে। কলগছপুতি গা ধোৱাৰ পিছত তোমাক আৰু কোনে স্কুললৈ পঠিয়াব? সুমিত্ৰা বাইদেউহঁতক দেখা নাই? তাই খোৱাৰ পৰা জাপ মাৰি উঠিল। জোৰে জলপান ততে পৰি থাকিল। তাই নিৰঞ্জনলৈ চোচা ল'লে। শুকান উকান নিৰঞ্জনে তধামধা খাই চিৰিটোৰ ওচৰতে উজুতি খাই পৰি গ'ল। কান্দি কান্দি তাই নিৰঞ্জনক ভুকুৱাবলৈ লাগিল। নিৰঞ্জনৰ কান্দোনত গছৰ পাত সৰিল। মাক দৌৰি আহিল। যশোদাও দৌৰি আহিল। তাইক ল'ৰাটোৰ পৰা এৰুৱাই আনিলে। তাই আইতাকৰ ভৰি দুটাতে গবা মাৰি ধৰিছে। আইতা, মোক বোলে কিবা কলগছ পুতি গা ধোৱাৰ পাছত আৰু স্কুললৈ যাব নিদিয়ে। ই কিয় মোক তেনেকৈ ক'ব? আইতাকৰ হাতৰ পৰা এৰাই তাই আকৌ নিৰঞ্জনক খেদি গ'ল। যশোদাই তাইৰ গালত এক চৰ সোধাই দিলে। বগা গালখন ৰঙা পৰি গ'ল। যা, ককাৰ অহাৰ আগতে শুই থাকগৈ। তাই আইতাকৰ গম্ভীৰ মুখখন চাই বিচনাত পৰিলগৈ। শুই থাকোঁতেও তাই উচুপি থাকিল। মূৰত হাত ফুৰাই যশোদাই তাইৰ চেমিজটো কোচ খাই থকা বগা লুডুৰ পুডুৰ কৰঙনকেইটা কাপোৰ এখনেৰে ঢাকি দিলে।
আইতাৰ হাতৰ মাৰ খাই তাই কেইবাদিনো আইতাকৰ ওচৰ চপা নাই। আইতাকক দেখিলেই তাইৰ বুকুখন কিহবাই হেঁচা মাৰি ধৰে। যশোদাই তাইৰ মন বুজিছে। তাইৰ পাতত মাছ এটুকুৰা বেছিকৈ পৰে, পিঠাও এখন বেছি পাইছে। তথাপি তাইৰ বুকুখন পাতল হোৱা নাই, কিবা এটা যেন নোহোৱা হ'ল। আইতাকৰ ওচৰ চাপিবলৈ তাইৰ কিবা অখজা লগা হৈছে। সেইদিনা পুৱা কান্দোৰাকায়ে ৰাঘ বৰালি এটা কাটি টুকুৰা টুকুৰ কৰি পাচিত লৈ আহিল। তেজাল মাছ। বৰ বোৱাৰীয়েকে ভিতৰৰ পৰা চৰিয়াটো আনিলেই। যশোদাই মাছটো দেখি হাই হাই কৰি উঠিল। কান্দোৰা, তই মাছ আৰু নাপালি। ৰাঘ বৰালি দেউতাৰে চহোতত সোমাইছে বুলি জানিলে খেদি আহিব। কান্দোৰাকাই, বোৱাৰীয়েক, সুমিত্ৰাহঁতে আইতাকৰ পৰা পেটত মৰা মানুহৰ হাত ওলোৱা ৰাঘ বৰালি মাছটোৰ কথা, নন্দবৰুৱাৰ দেউতাকে তেতিয়াৰ পৰা বৰালি মাছ ঘৰত সোমাবলৈ নিদিয়াৰ কথা শুনি থাকোঁতে বিনাপানীও আহি চুপচাপ বাৰেণ্ডাত থিয় দিলেহি। আইতাকৰ চকুৱে চকু পৰাত তাই চকু নমাই দিলে। গালে মুখে হাত দি তাই গোসাঁই ঘৰলৈ যোৱা আইতাকক একেথৰে চাই থাকিল। গোসাঁই ঘৰৰ পৰা আহিয়ে আইতাকে হুলস্থুল লগাই দিলে। আজিও গোসাঁই ঘৰৰ থাপনাৰ ওচৰৰ দৈৰ মলাটোৰ দৈ আধা কোনোবাই খাই থৈছে। আজি ৫-৬ দিন একে ঘটনাই ঘটিছে। যশোদাৰ হুলস্থুল শুনি মহিৰাম, ভাদৈ, বোৱাৰীয়েকহঁতো গোসাঁই ঘৰৰ বাৰাণ্ডালৈ আহিল। কোনেও একো ধৰিব পৰা নাই। যশোদাই সদায় দৈখিনি গোসাঁই ঘৰতে পাতে। আজি একে লেঠাৰিয়ে ৭ দিন দৈখিনি নষ্ট হৈছে। ভাতৰ শেষত দৈ অকণ নাখালে যশোদাৰ কিবা পেট নভৰা যেন লাগে। আইতাকৰ অসুবিধাখিনি তাই নীৰৱে এইকেইদিন লক্ষ্য কৰি আছে। আইতাকে যে তাইক বহুদিন বুকুত সুমুৱাই মৰম কৰা নাই, তাই মন স্থিৰ কৰি ল'লে। কাউৰী পুৱাতে উঠি তাই আগদিনাই ঠিক কৰি থোৱা চূণৰ মলাটো দৈৰ মলাটোৰ ঠাইত থৈ দি দৈখিনি থাপনাৰ পাছফালে লুকুৱাই পেলালে। গোসাঁই ঘৰটো আন্ধাৰ হৈয়ে আছে। তাইৰ বুকুখন ধুক ধুক কৰিছে। মাক, মামীয়েক, আইতাকহঁতৰ মুখত শুনিছে এই গোসাঁই ঘৰটো হেনো জাগ্ৰত গোসাঁই ঘৰ। এবাৰ চোৰে বোলে থাপনাৰ পৰা সোণৰ ফুল চুৰ কৰি নিছিলে। 15 দিনৰ পাছত সোণৰ ফুলকেইপাহ গোসাঁই ঘৰৰ দুৱাৰৰ ওচৰতে পৰি থকা দেখা পালে। তাইৰ গাৰ নোমবোৰ জিকাৰ খাই উঠিছে। তাইতো গা ধোৱা নাই। 20-25 জন ভকতে অনায়াসে নাম প্ৰসংগ কৰিব পৰা প্ৰকাণ্ড ঘৰটো, থাপনাত জিলিকি থকা ফুলাম গামোচাত গাঁঠি থোৱা সোণৰূপৰ ফুলকেইপাহ, দবা কাঁহযোৰ, হেঙুল হাইতাল বোলোৱা চাকিৰ গছাটোৰ সিংহৰ মুখখন, তালকেইযোৰ, ঠগিত থোৱা কীৰ্তন, নামঘোষা কেইখন সকলোবোৰে তাইৰ অসুচি গাটোলৈ চাই আছে। ভয়ত তাই কঁপি উঠিল। তাই থাপনাৰ সন্মুখত সেৱা এটা লৈ আঁঠু কাঢ়ি মুখ ফুটাই ক'লে, গোসাঁই, মই গা নোধোৱাকৈ অহা বাবে দায় নধৰিবা। আইতাই যে দৈ নহ'লে ভাত খাব নোৱাৰে। চোৰটো তুমি ধৰা পেলাই দিবা। আইতাকৰ কথা কওঁতে তাইৰ দুগালেদি দুধাৰি চকুলো বৈ আহিল। তাইৰ ভয় ভাৱটো লাহে লাহে কমি গ'ল। তাই আহি বিচনাত পৰিলহি। শুই শুই তাই সপোন দেখিছে। চাকিৰ গছাটোৰ সেউজীয়া হালধীয়া ৰঙৰ সিংহটোৱে মুখ মেলি তাইক খেদি আহিছে। তাই দৌৰি গৈ আইতাকৰ আঁচলত ধৰিব খুজিছে। সিংহটো আহিয়ে আছে। তাই দৌৰিব পৰা নাই। তাইৰ ভৰি জঠৰ হৈ পৰিল। পুৱা তাই দেৰিকৈ সাৰ পালে। সদায় আগতে উঠি পঢ়িবলৈ বহা তাই আজি শুই থকা দেখি নন্দবৰুৱাই জগাবলৈ হাক দিলে। সদায়ে আগতে উঠা ছোৱালীজনী গা পা বেয়া নহ'লে শুই নাথাকে, নজগাবি। তাই ককাকে নাম প্ৰসংগ কৰিবলৈ যোৱাৰ আগলৈকে শুই থাকিল। তাই যেতিয়া উঠিলে তেতিয়া পাকঘৰত এক চেপা উত্তেজনা। ভাদৈ বিচনাৰ পৰা উঠি নাহে। তাই মুখৰ কাপোৰখন নাতৰায়। যশোদাই বৰুৱা গোসাঁই ঘৰত সোমোৱাৰ আগতে সদায় দিয়াৰ দৰে চাকি ধূনা দিবলৈ গৈ দেখিলে দৈৰ মলাৰ ঠাইত গলোৱা চূণ এমলা আছে। ওপৰখিনি নাই, আঙুলিৰ সাঁচ বহি আছে। দৈৰ মলাটো থাপনাৰ পাছফালে আছে। যশোদা আচৰিত হ'ল। ভাদৈ বিচনাৰ পৰা উঠাই নাই। বাচনবোৰ দম লাগি আছে।
যশোদাই ভাদৈৰ বিচনাৰ ওচৰ পালেগৈ। কালি ৰাতি একাহী ভাত খাই শুবলৈ গৈছিলি, পুৱাতে কি ভূত লম্ভিল? ভাদৈয়ে মুখত কাপোৰখন দি বাগৰ সলাই বেৰৰ ফালে মুখ দিলে। যশোদাই তাইৰ মুখৰ কাপোৰখন টান মাৰি আঁতৰাই দিলে। বুঢ়ী হলি, কিহৰ লাজে ধৰিছে? ভাদৈৰ মুখখন দেখি যশোদা অবাক হৈ গ'ল। তাইৰ মুখখন চূণে ডাকি উখহাই থৈছে। চোৰ হ'বলা তুমি! এই জাগ্ৰত গোসাঁই ঘৰত সোমাই দৈ খোৱাৰ ফল পালি? যশোদাই চাপ মাৰি ধৰিলে। ভাদৈ কঁপি কঁপি বিচনাৰ পৰা নামি যশোদাৰ ভৰিত দীঘল দি পৰিল। সেহাই সেহাই কোনোমতে ক'লে, এইবাৰলৈ মাফ কৰা আই। ভাদৈক কিবা ঔষধ দিবলৈ ডাক্তৰৰ পুতেকক কৈ যশোদাই চিন্তা কৰি থাকিল। কাৰ কাম হ'ব পাৰে? জাগ্ৰত গোসাঁয়ে এই কাম কৰিছে বুলি ভাদৈক পতিয়ন নিয়াব পাৰিলেও যশোদা নিজে চিন্তিত হৈছে। কথাটো জনাজনি হ'লেই বৰুৱাই গম পাবই এতিয়া। যশোদা যেতিয়া তাইৰ ওচৰ পালেগৈ, তাই তেতিয়া টেবুলত বহি পঢ়াৰ নামত কেওফালৰ আলেখ লেখ চাই আছিল। আইতাকে তাইৰ হাতত ধৰি বাৰীলৈ লৈ গ'ল। বাৰীখনত কেউপিনে সেউজীয়া ৰঙৰ পোহাৰ, কোমল গাঢ় ভাটৌবুলীয়া বিভিন্ন সেউজীয়া ৰং। কবি পুলিবোৰ গাঢ় সেউজ, মটৰ পুলিবোৰ কোমল, দুপতীয়া পালেংডৰা, লাইডৰা, বিলাহী কিজোপা গাঢ় আৰু কোমলতাৰ মাজত। পুলিবোৰত খোজ নপৰাকৈ আইতাক আৰু নাতিনী বাৰীখনৰ মাজেদি গৈ বগৰীতল পালেগৈ। সঁচা কথা কবি। আইতাকে তাইক চকু পকাই ধৰিছে। তাই তলমূৰ কৰিছে। মলাত চূণ কোনে গলাই থৈছিল? তই হয়নে নহয়? তাই মতা নাই, মাত্ৰ চকুৰ পৰা টোপ টোপকৈ পানী গুলপীয়া গাল দুখনেদি বাগৰি আহিল। হয় আইতা, আপুনি যে দৈ নহ'লে ভাত খাব নোৱাৰে। গোসাঁইক মই গা নোধোৱাকৈ থাপনাৰ ওচৰলৈ যোৱাৰ বাবে সেৱা লৈছোঁ। ভাদৈ মৰি যাব নেকি? ককাই মোক খুব মাৰিব। আপুনিও মাৰিব নেকি? তাইৰ অসংলগ্ন কথাবোৰ শুনি যশোদাৰ চকুহালো চলচলীয়া হৈ আহিল। মই দৈ নহ'লে ভাত খাব নোৱাৰোঁ বুলিয়েই তইনো এনে কাণ্ড কৰিব লাগেনে? এইবোৰ বুদ্ধি তোক কোনে দিয়ে? তাই উচুপিয়ে আছে। কাৰোবাক কৈছ নেকি? যশোদাই তাইক গবা মাৰি ধৰিলে। নাই কোৱা। আইতাকৰ বুকুত সোমাই তাই বাৰীখনলৈ চাই পঠিয়ালে। কেউপিনে নিয়ৰত তিতা সেউজীয়া ৰং। আইতাক আৰু তাই যেতিয়া বাৰান্দাত উঠিলহি, তেতিয়া নন্দ বৰুৱাই বাৰান্দাত গৰ্জি আছে। এমলা দৈৰ বাবে এনে কাম কৰিব লাগেনে? কোন এই পাখণ্ড? তাইক বোলে হস্পিটাললৈ নিব লাগিব। কাৰ এনে খক? যশোদাক দেখি বৰুৱাৰ খং আৰু উতলি আহিল। ডাক্তৰ কানাই বৰুৱাই ড্ৰাইভাৰক কৈ গাড়ী ষ্টাৰ্ট কৰাইছে। গাড়ীৰ শব্দ আৰু নন্দ বৰুৱাৰ গৰ্জন, বাকীবোৰ টাপ মাৰি আছে। বৰুৱাই লাঠিডাল বাৰান্দাৰ ৰেলিঙত কোবাই কোবাই দীঘল বাৰান্দাখনত ইফালৰ পৰা সিফাললৈ টহল দি আছে। বৰুৱাই দস্তুৰমত ভয় খাইছে। মদগজ মানুহজনে পৃথিৱীত এটা বস্তুলৈকে ভয় কৰে, সেয়া হৈছে বেমাৰ। নিজৰো বেমাৰ আজাৰ নহয়, ঘৰৰ বাকীবোৰৰো তেনেকৈ হস্পিটেললৈ নিব লগা হোৱা নাই। ভাদৈৰ উখহা মুখখন দেখি তেওঁ কি কৰোঁ কি নকৰোঁ হৈছে। গোটেইখিনি খং যশোদাক দেখি ভমককৈ জ্বলি উঠিল। খালে যেনিবা দৈ এমলা, তাতে এনে কাণ্ড। কাৰ কাম এইটো? আজি সুদাই নেৰো মই। মানুহজনীৰ কিবা এটা হ'লে কাৰ দুখ হ'ব? তাই বাৰান্দাৰ এচুকত থিয় দি ৰৈ আছে। ককাকৰ লাঠিৰ প্ৰতিটো শব্দত তাই জিকাৰি জিকাৰি উঠিছে। কেৰাহীকৈ তাইলৈ চাই যশোদাই উৰণিখন টানি পাকঘৰৰ বাৰান্দাৰ পৰা ভেকাহি মাৰি উঠিল। এনে লিকটীয়া জীয় এনেকৈ নমৰে। ময়ে থৈছিলোঁচোন। কি হ'ল তাতে? ঘৰখনত খাবলৈ নাই নেকি যে চুৰ কৰি খাব লাগে? বাপেকৰ কথামতে কানাই বৰুৱাই ভাদৈক হস্পিটেললৈ নিবলৈ ওলাল। গাড়ীত উঠিব খোজা ড্ৰাইভাৰক ওচৰলৈ মাতি বৰুৱাই ক'লে, আহোঁতে গজেন ঘোষৰ দোকানৰ পৰা 10 মলা দৈ লৈ আহিবি। কোনে কিমান খাই খাব। সঁচাকৈয়ে সিদিনা পাকঘৰত 10টা ডাঙৰ ডাঙৰ মিঠা দৈৰ মলা শাৰী পাতি পৰি ৰ'ল।
নন্দ বৰুৱাৰ বুলনিৰ ডাঙৰ গোল বেতৰ টেবুলখনৰ কেউফালে উপেন শৰ্মা, যতীন ফুকন, ইন্দ্ৰ গোসাঁই, সূৰ্য হাজৰিকা, মাণিক চলিহা বহি আছে। ইন্দ্ৰ গোসাঁই আহিছে যেতিয়া বুলনিৰ বতাহ গৰম হৈ পৰিছে। ইন্দ্ৰ গোসাঁইক দেখিলে মানুহে এবাৰ লাগি চাবই লাগিব। গাখীৰত সেন্দুৰ মিহলোৱা গাৰ ৰং, মুখত লমলম দাড়ি, চাহাবৰ দৰে চুট পেণ্ট, হাতত হাতীদাঁতৰ লাঠি, গমগমীয়া মাত, কথা ক'লেই কাজিয়া কৰাৰ দৰে লাগে। প্ৰথম সন্তান জন্ম দিবলৈ যাওঁতে তেওঁৰ স্ত্ৰী ঢুকাইছে। তেতিয়া গোসাঁইৰ বয়স 23-24 ভিতৰত। সেই বয়সৰ পৰাই তেওঁ বৰলা ভাত খাইছে। তেওঁ চৰকাৰী চাকৰি কৰে। তেওঁৰ লগোৱা নবীনক লৈয়ে ইঠাইৰ পৰা সিঠাই বদলি হৈ ঘূৰি ফুৰে। নবীন কলিতা ল'ৰা। এই লৈ বামুণীয়া সমাজত ৰোষৰ অন্ত নাই। বামুণ হৈ শূদ্ৰৰ হাতে ভাত খায়। লগোৱাকো বোলে কোট পটলুং পিন্ধাই থয়। দুই একে বোলে হাতত ঘড়ীও দেখিছে। গোসাঁই বৰ কথকি বুলি দুৰ্নাম এটা আছে। সুবিধা পালেই তেওঁ বামুণীয়া আচাৰ বিচাৰক থুকুচি গালি পাৰে। কানিয়া মানুহ দেখিলেতো কথাই নাই। গোসাঁইৰ তালু গৰম হৈ আহে। মাইকী মানুহৰ বিষয়ে তেওঁ নোহোৱা নোপোজা কথা কিছুমান কৈ ফুৰে। তাই গাড়ীৰ পৰা নামি দৌৰি দৌৰি বুলনিৰ ওচৰ পাই ৰৈ গ'ল। ডাঙৰ মাতটোৰ পৰাই তাই বুজিলে আজি দঢ়িয়া গোসাঁই আহিছে। তাই আজি উলাহৰ মাদলি হৈ আহিছে। তাই এইবাৰ পৰীক্ষাত প্ৰথম হৈছে, চবতে ভাল নম্বৰ পাইছে। অংকত 100ৰ ভিতৰত 100 পাইছে। দঢ়িয়া গোসাঁইৰ ৰুদ্ৰমূৰ্তি দেখি তাইৰ চব আনন্দ পলাই ফাট মাৰিলে। আজিহে আহিবলৈ পালে পগলাটো। ককাকক কেনেকৈ নম্বৰবোৰ দেখুৱাব এতিয়া? তাই বুলনিৰ ওচৰৰ চম্পা ফুলজোপাৰ ওচৰতে ৰৈ থাকিল। ফুলজোপাৰ পৰা এটা উগ্ৰ গোন্ধ আহি তাইৰ নাকত লাগিলহি। দঢ়িয়া গোসাঁয়ে টেবুলত ভুকুৱাইছে। তাই উচপ খাই চম্পাজোপাৰ তলতে আঁঠু কাঢ়ি বহি পৰিল। ইমান ডাঙৰ ডাঙৰকৈ দঢ়িয়া গোসাঁয়ে কাক গালি পাৰিছে? মই কিয় পুনৰাই বিয়া কৰিব লাগে? মন হলেই মই এজনী কিয় 3জনী তিৰোতা বিয়া কৰিব পাৰোঁ? উপেন শৰ্মাৰ মাত। নকৰাই কিয় তেনেহ'লে? নীতিৰ কাৰণে বিয়া নকৰাওঁ? মোক আপোনালোকে বিয়া কৰাবলৈ উপদেশ দিছে। এগৰাকী তিৰোতাৰ ক্ষেত্ৰত কি কৰিলেহেঁতেন? বিধৱা তিৰোতা বিয়াত বহিব খুজিলে আপোনালোকে তাইক বৰ্জিত হ'লেহেঁতেন, জীয়াতে আধামৰা কৰিলেহেঁতেন। শৰ্মা এইবাৰ থিয় দি মাটি চুই কৰ্ণত হাত দিছে। ৰাম ৰাম, কি নুশুনিবলগীয়া কথা শুনিছোঁ। সঁচা কথা কোনেও শুনিব নোখোজে। দঢ়িয়া গোসাঁয়ে হাঁহিছে। এইবাৰ সূৰ্য হাজৰিকাই গোসাঁইক খেচ খেচকৈ ধৰিলে। হেৰি, এনে ব্যভিচাৰী কথা আপোনাৰ মগজুত কেনেকৈ সোমাই হে? ব্যভিচাৰী কথা? গোসাঁয়ে চিঞৰি উঠিল। আটাইবোৰ টাপ মাৰি বহি আছে। গোসাঁয়েও দাড়িত হাত বুলাই বহি পৰিল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৫ম খণ্ড শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নন্দ বৰুৱা, উপকূল বৰদলৈ, যশোদা মনোৰমা বৰঠাকুৰ, বীণা মেলোডী পাটগিৰি, নিৰঞ্জন দেৱব্ৰত কটকী, দঢ়িয়া গোসাঁই মৃণাল বৰুৱা, উপেন শৰ্মা মৃদুল হাজৰিকা আৰু ভাদৰী চৰিত্ৰত অঞ্জুমা দাস মাহাতে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। উপন্যাস পাঠৰ ৬ষ্ঠ খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰেই একেটা দিনৰ একে সময়।